NICLৰ এপ্ৰেণ্টিছৰ ৰিক্ৰুটমেণ্ট আহিছে এবাৰ 550টা পোষ্টৰ আৰু ইয়াত আপোনালোকৰ বেলেগ একো নালাগে অকল গ্ৰেজুৱেট হ'লেই হ'ল ধুনীয়াকৈ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকক কাৰণ মই এইটো চেনেলত এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ চাকৰি ৰিলেটেড এতিয়া চাওক প্ৰথমতে NICLটো মানে কি নিউ ইণ্ডিয়া এচুৰেঞ্চ কোম্পানী লিমিটেড তাৰ আপোনালোকৰ এপ্ৰেণ্টিছ আহিছে 550টা পোষ্ট তাৰপিছতে এপ্ৰেণ্টিছ মানে যোনে বুজি নাপায় তেনেকুৱা কওঁ যে মানে সেইটো এটা ইণ্টাৰ্ণশ্বিপ টাইপৰে হয় এপ্ৰেণ্টিছটো তাৰপিছতে গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু বয়স আপোনালোকৰ লাগিব 31 বা 30 বছৰৰ ভিতৰত আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকক 236 টকাৰ পৰা 944 টকাৰ ভিতৰত পইচা দিব লাগিব তেনেকুৱা আপোনালোকৰ মানে কাষ্ট লৈ ভেৰি কৰিব মানে ধৰক জেনেৰেল কাষ্টৰ কাৰণে বেছি হ'ব পাৰে ST SC OBC কাৰণে কম হ'ব পাৰে তেনেকুৱা আৰু আপোনালোকৰ ডেট ষ্টাৰ্ট হৈছে 23 জুন তাৰিখে ইয়াত এপ্লাই ষ্টাৰ্ট হৈছে আৰু 6 জুলাইত লাষ্ট ডেট যদি পোষ্টখিনিৰ কথা কওঁ আমাৰ অসমত কেইটা পোষ্ট আছে আমাৰ অসমত আছে 10টা পোষ্ট সেইটো মেইন কথা আমাৰ অসমত 10টা পোষ্ট আছে ইয়াত টোটেল 550টা অল ইণ্ডিয়া ওলাইছে অসমত 10টা পোষ্ট আছে আৰু কেটেগৰী ৱাইজ যদি ভাগ কৰে তেতিয়াহ'লে SC কাৰণে আছে 64 পোষ্ট মানে অল ইণ্ডিয়াত কথা কৈছে ইয়াত ST কাৰণে আছে 32 OBC কাৰণে আছে 114 আৰু EWS ৰ কাৰণে আছে 43 আৰু আনৰিজাৰ্ভৰ কাৰণে আছে 297 ইয়াত আপোনালোকৰ যোনটো ট্ৰেইনিং সেইটো হ'ব মানে পইচাটো দিব সেইটো the rate of spending payable to apprentice per month shall be 12,300 মানে আপোনালোকক প্ৰতি মাহে 12,300 টকা দিয়া হ'ব and no other remuneration or benefits মানে বেলেগ কোনো বেনিফিটছ নাপায় মানিটৰী হ'ব যেনেকুৱা টাইপৰ একো দিয়া নহয় অকল পেমেন্টে 12,300 টকা দিয়া হ'ব আৰু এইটো এক বছৰীয়া হ'ব মানে আপোনালোক এক বছৰৰ কাৰণে তাত কৰিব পাৰিব চাকৰি নহয় ঠিক কিন্তু এপ্ৰেণ্টিছটো আপোনাৰ এক বছৰৰ কাৰণে কৰা হ'ব ইয়াৰ পিছত আহি গ'ল চিটিজেন মানে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব তেতিয়াহ'লে প্ৰথমতে আপোনালোকৰ ইণ্ডিয়ান হ'ব লাগিব ইণ্ডিয়ান চিটিজেন যোনটো অবভিয়াছলি হয় আপোনালোকৰ এজ লিমিট কিমান হ'ব লাগিব এজ লিমিট হ'ল 31 পৰা 30 বছৰ অৰ্থাৎ আপোনালোক 1 জুন 2026লৈ 31 পৰা 30 বছৰ হ'ব লাগিব মানে আপোনালোক 2 জুন 1996 ৰ পৰা 1 জুন 2005 ভিতৰত আপোনাৰ জন্ম হ'ব লাগিব বুজি পালে নে 2 জুন 1996 ৰ পৰা 1 জুন 2005 তাৰ ভিতৰত আপোনালোকৰ জন্ম হ'ব লাগিব তেতিয়া আপোনালোকৰ 31 পৰা 21 বা 30 বছৰৰ ভিতৰত ধৰা হ'ব তাৰপিছত আপোনালোকৰ এজ ৰিলেক্সেশ্যনো আছে এজ ৰিলেক্সেশ্যন ST SC কাৰণে 5 বছৰ আছে OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে মানে বিকলাংগৰ কাৰণে PWD কাৰণে 10 বছৰ ইয়াৰ আপোনালোকে যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা মই ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকক যিকোনো এটা ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেট হ'লেই হ'ল আৰু তাৰ লগতে কোনে এপ্লাই কৰিব পাৰিব যাৰ গ্ৰেজুৱেশ্যন 1/1/2022 পৰা 1/6/2026 ভিতৰত আছে এণ্ড পাছিং চাৰ্টিফিকেট ফৰ দ্য গ্ৰেজুৱেশ্যন বিটুইন এইটো 1 জানুৱাৰী 2022 পৰা 1 জুন 2026 গ্ৰেজুৱেশ্যনৰ কথা ক'লে এক্সপিৰিয়েঞ্চটো হ'ল এ কেণ্ডিডেট মাষ্ট বি ফ্ৰেচাৰ উইথ no prior training experience মানে ইয়াত কৈছে আপোনালোক ফ্ৰেচাৰে হ'ব লাগিব আপোনালোকৰ কোনো ট্ৰেইনিং এক্সপিৰিয়েঞ্চ থকা নোৱাৰে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কেটেগৰী ৱাইজ মানে ফিজটো কি দিয়া আছে ইয়াত দিয়া আছে যদি আপোনালোক ST SC বা বিকলাংগ হয় যিকোনো মতা মানুহ মাইকী মানুহ বুলি কথা নাই তেতিয়া আপোনালোকৰ 236 টকা দিব লাগিব আৰু যদি আপোনালোক জেনেৰেল হয় EWS হয় বা OBC হয় আৰু মাইকী মানুহ যদি তেতিয়াহ'লে আপোনালোকৰ 708 টকা আৰু যদি আপোনালোক জেনেৰেল হয় EWS হয় বা OBC হয় কিন্তু মতা মানুহ যদি হয় তেতিয়াহ'লে আপোনালোকৰ দিব লাগিব 944 টকা ইয়াত যদি চিলেকশ্যন প্ৰচেছটো কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ এইটো MCQ বেছ এইটো অনলাইন ৰিটেন টেষ্ট হ'ব যোনটো 1 ঘণ্টাৰ কাৰণে হ'ব আৰু ৰিজনেল লেংগুৱেজ টেষ্ট এটা হ'ব ৰিজনেল লেংগুৱেজ টেষ্ট মানে আপোনাৰ যদি অসমৰ দিছে অসমীয়া ভাষাৰ ওপৰত এটা সৰু টেষ্ট ল'ব ইয়াৰ পিছত আপোনালোকে ছাবজেক্টখিনি যদি চাবলৈ যায় জেনেৰেল এৱাৰনেছ এণ্ড ফাইনেন্সিঙৰ 25টা কুৱেশ্যন আহিব 25 মাৰ্ক তেনেকৈ জেনেৰেল ইংলিছৰ কাৰণে আহিব তেনেকৈ 25টা কুৱেশ্যন 25 মাৰ্ক তাৰপিছতে আহিব কোৱান্টিটেটিভ এণ্ড ৰিজনিং এপ্টিটিউড তাৰ কাৰণে আহিব 25টা কুৱেশ্যন 25 মাৰ্ক আৰু ইয়াৰ পিছতে আহিব কম্পিউটাৰ নলেজো এটা আহিব তাতো 25টা কুৱেশ্যন 25 মাৰ্ক ইয়াক কেনেকৈ এপ্লাই কৰিব সেইটো দিয়া আছে ইয়াত কিন্তু যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে মোক কণ্টেক্ট কৰিলে হ'ল এইটো হ'ল মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম ইয়াৰ পিছতে আহি গ'ল আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছখিনি যে মানে কেতিয়া খুলিছে কি কৰা সেইখিনি ইয়াত এপ্লাই ষ্টাৰ্ট হৈছে 23 জুন মই এইটো অলৰেডি ক'লোঁ আৰু ক্লজিং ডেটটো হৈছে 6 জুলাই 6 জুলাইত ইয়াৰ ক্ল'জ হ'ব আৰু এক্সামিনেশ্যনটো হ'ব 12 তাৰিখে আৰু আপোনালোকে যদি মানে এপ্লাই কৰিব বিচাৰে এইটো এপ্ৰেণ্টিছ যদি কৰিব বিচাৰে তেতিয়াহ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু মোক কণ্টেক্ট কৰিলে হ'ল এইটো হ'ল মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ এপ্লাই কৰি দিম ভিডিঅ'টো এইটোৱে আছিলে আৰু যদি এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকিব বিচাৰে যেনেকৈ জব ৰিলেটেড তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই আনি থাকোঁ তেতিয়াহ'লে আজিলৈ ভিডিঅ' ইমানেই আৰু মই দেৱজিৎ শইকীয়া চাইনিং অফ